নমস্কাৰ মেজমেলৰ মজিয়ালা আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি বেছ কিছুদিন হ'ল আমি সকলো আমাৰ সমাজখন মেৰু বিভাজনৰ ৰাজনীতিৰ লগত একেবাৰে পৰিচিত হৈ পৰিছোঁ আমি বুজি পোৱা হৈছোঁ যে মেৰু বিভাজনৰ ৰাজনীতি কেনেকৈ হয় কেনেকৈ সমাজখনত উলম্ব বিভাজন হয় একাংশ লোকে ক্ষমতাৰ স্বাৰ্থত মেৰু বিভাজন কৰিবলৈ চেষ্টা কৰে আৰু আন একাংশ লোকে এই মেৰু বিভাজনত উদগনি যোগায় জ্বলা জুইত ঘিউ ঢলাৰ কাম কৰে এতিয়া মই পোনপটীয়াকৈ আহিব খুজিছোঁ অসমত আজি যোৱা প্ৰায় এটা দশকত এনে কিছুমান সংখ্যালঘু নেতাৰ জন্ম হৈছে যি ঠিক নিৰ্বাচনৰ আগে আগে কেতবোৰ অদ্ভুত মন্তব্য কৰে আৰু সেই মন্তব্যবোৰে সমাজখনক প্ৰৰোচিত কৰে একাংশ ৰাজনীতিকক উৎসাহিত কৰে আৰু এই সংখ্যালঘু নেতাসকলৰ অদ্ভুত মন্তব্যবোৰৰ পৰা বিশেষ এক শাসকীয় চক্ৰ সদায় লাভৱান হৈ আহিছে দেখাত তেওঁলোকে শত্ৰুতা কৰে কাৰ্যত ৫টা বছৰ তেওঁলোকে সংখ্যালঘুৰ বিৰুদ্ধে কৰি থাকে আৰু সংখ্যালঘুৰ নেতাই এনে কিছুমান মন্তব্য কৰি দিয়ে যাৰ দ্বাৰা পুনৰ সেই শাসকীয় গোষ্ঠীটো লাভান্বিত হয় দেখাত ঠিক তেনেকুৱা লাগে আৰু সময়ে সময়ে নিৰ্বাচনত সংখ্যালঘু ৰাইজেও বুজি উঠা হৈছে যে এই দুয়ো শক্তিৰ মাজত কিবা এক ভিতৰুৱা বুজাবুজি আছে আৰু সংখ্যালঘু ৰাইজে সেই ধৰণে মতদান কৰিছে বা জনাদেশ কৰিছে তেনেকুৱা নেতা আপোনালোকৰ চকুৰ সন্মুখত আছিল বদৰুদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালৰ কেইজনমান এটা নতুনকৈ এজন নেতাৰ জন্ম হৈছে তেওঁৰ নাম হৈছে ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰৰ নাম আপোনালোকে যিসকলে সদায় ৰাজনীতি ফলো কৰি আছে ৰাজনীতি অনুসৰণ কৰি আছে তেওঁলোকে আগতে নাম শুনিছে কাৰণ তেওঁ অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক আমি আমছু বুলি কওঁ তেওঁ বহু দীৰ্ঘকালৰ নেতা কিন্তু সক্ৰিয় ৰাজনীতিলৈ আহিয়েই ৰেজাউল কৰিম চৰকাৰে এনেকুৱা এটা বিস্ফোৰণ ঘটালে যাৰ ফলত তেওঁ কংগ্ৰেছ দলত যোগদান কৰি মাত্ৰ ৩ ৰাতি থাকিব পাৰিলে তাৰপিছতে তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিব লগা হ'ল ইয়াৰ কাৰণ হ'ল যে তেওঁৰ মন্তব্যই সমাজৰ একাংশক প্ৰৰোচিত কৰিলে ক্ষোভিত কৰিলে আৰু যাৰ ফলত কংগ্ৰেছ দলে তেওঁক ৰাখিব নোৱাৰা হ'ল প্ৰথম অৱস্থাত অলপ সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল কিন্তু পিছলৈ নোৱাৰা হ'ল কংগ্ৰেছ দলৰ ভিতৰতে কেইবাজনো শীৰ্ষ নেতাই তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিলে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ পিছলৈ গৌৰৱ গগৈও ক'লে যে তেওঁৰ শব্দচয়ন আমাৰ পচন্দ হোৱা নাই গতিকে সেইজন ৰেজাউল কৰিম চৰকাৰক আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আজি নিমন্ত্ৰণ কৰিছোঁ ৰেজাউল কৰিম চৰকাৰ নমস্কাৰ আমাৰ ষ্টুডিঅ'লৈ আপুনি বহুদূৰ বাট আহিছে তাৰ বাবে ধন্যবাদ মই আগতে কথাখিনি ক'লোঁ আপুনি শুনিলে এতিয়া কথা হ'ল ৰেজাউল কৰিম চৰকাৰ আপুনি শিৱসাগৰখনক ধুবুৰী বনাম বুলি ক'লে আৰু শিৱসাগৰখনক ধুবুৰী বনাম বুলি কোৱাৰ যিটো কথা ইয়াত এটা বাৰ্তা গ'ল এটা মেছেজ গ'ল এই মেছেজটো হ'ল যে শিৱসাগৰখন আপুনি মুছলমান মানুহৰে ভৰাই পেলাব যাৰ ফলত আপোনাক সকলোৱে এটা ক্ষোভৰ দৃষ্টিৰে এটা ঘৃণাৰ দৃষ্টিৰে চাবলৈ ল'লে যে এই মানুহটোৰ উদ্দেশ্য কি কংগ্ৰেছত আজি যোগদান কৰিছে যোগদানৰ দিনাখনেই আপুনি ইমান এটা প্ৰৰোচনামূলক মন্তব্য কৰিলে যাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি চাওক ভিডিঅ'টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কথা কোৱা নাই আমি সকলোৱে শুনিছোঁ বৰ অসমৰ কথা ক'লেহেঁতেন শংকৰদেৱৰ আদৰ্শৰে বৰ অসম কৰি শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি মাথা বেয়া হৈছে নেকি তেওঁলোকৰ কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম তেওঁ কি ক'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম এনেকৈ ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি এইটো খুব এটা সেন্টিমেন্টাল কথা আপুনি কিয় ক'লে আপোনাৰ এই মন্তব্যৰ উদ্দেশ্য কি আছিল
চাওক 20টা বছৰ সংগ্ৰাম কৰিছোঁ বিগত দিনবিলাকতো চাব আমি কেতিয়াও ভাঙনমুখী আৰু কেতিয়াও মানে প্ৰৰোচনামূলক কোনো কথা বাৰ্তা মোৰ যদি আপুনি বিগত 20টা বছৰৰ যদি সংগ্ৰামখন চায় মই কেতিয়াও কোৱা নাই আপোনাৰ 20 বছৰৰ সংগ্ৰামখন সংখ্যালঘু অধ্যুষিত অঞ্চলত সীমিত আছে নাই ছাৰ এইটো কথাই মোক প্ৰথমবাৰৰ কাৰণে আপুনি গুৱাহাটীলৈ আহি ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিছে আৰু প্ৰথম দিনাখনে আপুনি এইটো মন নহয় ছাৰ আপুনি কথাখিনি কণ্টেণ্টটো চাওক ছাৰ আপুনি ছাৰ বিজ্ঞ ব্যক্তি ছাৰ আপুনি গোটেইখিনি কথা গম পায় এতিয়া আপুনি মোক প্ৰভোগ কৰিব বিচাৰিলে মই প্ৰভোগ নহওঁ কিন্তু আপুনি এটা কথা স্পষ্ট কৰি দিছোঁ যে মোৰ কণ্টেণ্টটোত মই কোনো ধৰণৰ ভুল মোৰ মনৰ উদ্দেশ্যত কোনো ভুল নাছিল এতিয়া মই যে ধুবুৰীখনক শিৱসাগৰখন আনি পেলাই ধুবুৰী ইয়াত আনিব সেইটো কথা কিয় নকয় এটা শব্দ ইফালে গুচি গ'ল মানুহৰ জীৱনত হয়তো কথাৰ অলপ শব্দ চয়নত ভুল হ'ব পাৰে কিন্তু মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সমন্বয় আৰু ডেভেলপমেণ্টেৰে ধুবুৰী শিৱসাগৰ যোৰহাট বঙাইগাঁও যি আছে মই আজি শিৱসাগৰ নামটো ক'লে অলপ মানে মানুহে বেলেগকৈ ল'ব বিচাৰে গতিকে গোটেই জিলাবিলাকৰ সমন্বয় আৰু ডেভেলপমেণ্টেৰে এখন বৰ অসম হওক মই সেইটো উদ্দেশ্যৰে লক্ষ্যৰে কৈছিলোঁ মোৰ কোনো এজন মানুহ ৰাজনৈতিক জীৱনত মই প্ৰথম বক্তব্য দিব গৈছোঁ মই যেতিয়া গোটেই বক্তব্যটো চাই মোৰ 7-8 মিনিটৰ গোটেই বক্তব্যটো চাই মই কৈছোঁ মই পিছপৰা জনগোষ্ঠীটোক সকলোৰে লগত সমন্বয়েৰে সমমৰ্যাদা সমবিকাশ আৰু সমন্বয়েৰে আমি আগবঢ়াই লৈ যোৱাটো গতিকে ছাৰ মোৰ তেনেকুৱা কোনো মনোবৃত্তি নাছিলে যে মই কাৰোবাৰ মনত আঘাত কৰিম কাৰোবাৰ কোনোবাই দুখ পাব আৰু যাৰ কাৰণে মোৰ বিবেকক যেতিয়া মই যিগুলো মানুহ প্ৰতিক্ৰিয়া হৈছে কথাটো লৈ বিতৰ্ক হৈছে তাৰ কাৰণে ছাৰ মই কিন্তু সেই কংগ্ৰেছত থাকিয়ে কিন্তু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ না মোৰ কথাত যদি কোনোবাই দুখ পাইছে বেয়া পাইছে মই ক্ষমা বিচাৰিছোঁ মই কিন্তু স্পষ্টকৈ কথাটো উদ্ধৃত কৰিছোঁ এনেকুৱা লোক আৰু তাৰ পিছতো কিন্তু মই কংগ্ৰেছত আছোঁ তেতিয়া নাই কংগ্ৰেছৰ নেতাই আপোনাক সন্দেহ প্ৰকাশ কৰিলে দেৱব্ৰত শইকীয়াৰ মন্তব্য আপুনি শুনিছে আমি দেৱব্ৰত শইকীয়াৰ মন্তব্যটো আপোনাক দেখুৱাব খুজিছোঁ চাওক কি ক'লে ৰেজাউল কৰিম কোন তেওঁ কি আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ সেই কথাকেইটাও আমি ক'ব পাৰিব লাগিব কোনোবাই ক'লে বুলি ৰেজাউল কৰিমক বিজেপিয়ে হিৰো বনাব বিচাৰিছে সেইবুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয় কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল মই জনাত তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয় পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কিজানি নতুন এজেণ্ট পঠাইছে সেইটোও চাবলগীয়া কথা আপোনাক বিজেপিৰ এজেণ্ট বুলি স্পষ্টভাৱে কৈছে আৰু আপুনি কোৱা মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াত চিফ মিনিষ্টাৰ বহুত লাভৱান হৈ গৈছে বিজেপি দল লাভৱান হৈ গৈছে আপোনাৰ মন্তব্যৰ জৰিয়তে কোনে লাভ কৰিব কোনে কি হ'ব কিন্তু মোৰ বিবেক বা মোৰ আত্মসন্মানক মই কত বিক্ৰী কৰিব নোৱাৰোঁ মই কিবা এটা কথাৰ শব্দ চয়নত ইফাল সিফাল হৈছে মই মোৰ লক্ষ্য আৰু উদ্দেশ্য আৰু মোৰ কণ্টেণ্টটো আছিল শুদ্ধ আৰু সৰল মনৰ মই শিৱসাগৰ ধুবুৰী বঙাইগাঁও যিয়ে নহওক সকলোৰে উন্নয়ন আৰু বিকাশ আৰু সমন্বয়েৰে আপুনি জানো ছাৰ সমন্বয়েৰে এখন বৰ অসম নিবিচাৰে আপুনিওতো বিচাৰে তো এইটো মোৰ সমন্বয় আৰু উন্নয়নেৰে বৰ অসম বিচৰাটো মোৰ অপৰাধ নাই মই কেতিয়াও কাহানিও কোৱা নাই যে ধুবুৰীৰ মানুহখিনিক লৈ আমি শিৱসাগৰত বসতি স্থাপন কৰিব লাগে শিৱসাগৰৰ মানুহখিনি আনি বৰপেটাত বসতি স্থাপন কৰিব লাগে এইটোতো অলিক কল্পনাৰ কথা কিন্তু আৰু ছাৰ প্ৰতিক্ৰিয়াবিলাক কোনে দিলে কথা এটা ক'ল ডিফেন্স দিব পৰা ক্ষমতা থাকিব লাগিছিল মানুহৰ মুখ্যমন্ত্ৰী মই এটা ভিডিঅ' দিম মুখ্যমন্ত্ৰীটো যেতিয়া পেহেলগামৰ ঘটনা হৈছিল তেতিয়া কি কৈছিল আমাৰ পাকিস্তানৰ উগ্ৰপন্থী মানুহৰ মুখৰ পৰা এইবিলাক কথা কেতিয়াবা মানুহৰ কিবা আৰু মইতো শব্দ চয়নত ভুল কৰিছোঁ কিন্তু কিমান ডাঙৰ কথা আছিলে গতিকে তাত বিজেপিয়ে কৰিলে একাংশ সংবাদ মাধ্যমে সেই মুহূৰ্ততে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ আগতেই যেন ৰেজাউল কৰিমে একেবাৰে অসমখন ধ্বংস কৰি বেলেগ ফালে লৈ গুচি কৰিলে গতিকে ছাৰ মই স্পষ্টকৈ মই পুনৰবাৰ কৈছোঁ অসমবাসী ৰাইজক মই ক্লিয়াৰ কৰিছোঁ যে মই সেই লাইনটোত মইতো শিৱসাগৰটো বৰাকৰ কথাটো কিয় নানিলে খালী কেৱল মই ধুবুৰীখন শিৱসাগৰ বনাব লাগে মই শিৱসাগৰ বস্তুখিনি ইয়াত ধুবুৰীত বনাব এই কথাটোৱে টানি আনি আছে কিন্তু মোৰ লক্ষ্য আৰু উদ্দেশ্যটো আছিল সমন্বয় আৰু ডেভেলপমেণ্টৰ মোক আপুনি বেলেগ ফালে য'তেই লৈ যাওক যিয়ে নকৰক মোৰ ৰাজনীতি মোৰ জীৱনৰ কাৰণে গৌণ কিন্তু আজি দেৱব্ৰত শইকীয়াৰ বাক্য আপুনি দেখুৱাইছে এজন মানুহ ক্ষমা কৰাৰ পিছত ছাৰ আপোনাৰ মূৰত কোবাই দিব নেকি আকৌ দ্বিতীয়বাৰ আপুনি চাওক দেৱব্ৰত শইকীয়াই আপোনাক স্পষ্টভাৱে বিজেপিৰ এজেণ্ট বুলি কৈছে আৰু আপোনাৰ কাম কাজৰ দ্বাৰা আপোনাৰ মন্তব্যৰ দ্বাৰা বিজেপি দল লাভৱান হৈছে কংগ্ৰেছ ক্ষতিগ্ৰস্ত হৈছে গতিকে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হিচাপে তেখেতে এইটো মন্তব্য নকৰি আৰু কি কৰিব লাগিছিল তেনেহ'লে ছাৰ ইন্দিৰা ভৱনৰ পৰা যেতিয়া বেনাৰ পোষ্টাৰৰ খবৰবিলাক ৰেজাউল কৰিম চৰকাৰে দিছিল নেকি ৰাজীৱ ভৱনৰ খবৰবিলাক হিমন্ত বিশ্ব শৰ্মা যেতিয়া পায় এইবিলাক ৰেজাল্ট মইতো 72 ঘণ্টাহে আছিলোঁ ছাৰ ৰাজীৱ ভৱনৰ হোৱাটছআপ মেছেজবিলাক কোনে দিয়ে কোনে অসমৰ কোনে মাতৃয়ে মানা কৰাৰ পিছত বিজেপিত যোগদান কৰা নাই তেনেহ'লে সেই মানুহজনৰ মন দেহা চবটো বিজেপিতে আছে ইমানটোলৈকে জানো যে 2016 চনত হিমন্ত বিশ্ব শৰ্মা নাজিৰাত কোনো মিটিঙেই কৰা নাই ইমানটোলৈকে খবৰ আমাৰ হাতত আছে
এটা এটাকে কওক। গতিকে স্যার ক্লিয়ার কৰি দিছো স্যার ৰাজীৱ ভৱনৰ পৰা হোৱাটছআপ মেছেজ কোনে দিয়ে? এইটো আমি কি জানো স্যার আপুনি কৈছে যে- মুখ্যমন্ত্রী কৈ আছে এইটো মই মুখ্যমন্ত্রী ইন্দিৰা ভৱনত স্যার যিটো বেনার পোস্টাৰৰ কথা আহিল মুখ্যমন্ত্রী যে বাইট দিলে আপুনি তো সংবাদ মাধ্যমত আপুনি নিজে আছে যে মই খবৰ পাই গ'লো 2 মিনিটতে দেখোন খবৰ পালে মইতো তেতিয়া কংগ্ৰেছ কৰা নাই মই কংগ্ৰেছত মানুহ এটা এজেণ্ট হ'বৰ কাৰণে কাম কৰিব লাগিব তাতে আৰু দেৱশিকে ডাঙৰীয়ে প্ৰমাণ কৰিব লাগিব এইটো এজন ছাত্ৰ সংগঠনৰ নেতা হিচাপে মুখ্যমন্ত্ৰীৰ ওচৰত আছুও যায় আমছুও যায় এফছুও যায় সকলো জাতি জনগোষ্ঠীৰ সমস্যা লৈ মুখ্যমন্ত্ৰী ৰাজ্যপাল মুখ্যমন্ত্ৰী এইখন ৰাজ্যৰ প্ৰধান গতিকে তাতে যাবই এইটো এজেণ্ট হ'ব নহয় মইতো দল কৰিব জইনহে কৰিছিলোঁ মাত্ৰ আৰু তেওঁ এজন বিৰোধী দলৰ দলপতি তথ্য নজনাকে কোনোবাই কিবা এটা কথা ক'বাৰ সেই কথাটোক তেওঁ সাঙুৰি আনিব আৰু তেওঁ আটাইতকৈ ডাঙৰ কথাটো ক'লে যে তেওঁৰ অৱদান কি আছে নাই মই- আপোনাৰ মই কংগ্ৰেছত কোনো অৱদান নাই। কংগ্ৰেছৰ কথা বাদ দিয়ক সংখ্যালঘু ৰাইজৰ কাৰণে মই যথেষ্টখিনি কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ সেই চাৰ্টিফিকেট মোক দিব নালাগে কংগ্ৰেছ দল দি নাজিৰাবাসীৰ কাৰণে 5টা অৱদান তেওঁৰ কি আছে তেওঁ দেখুৱাই দিয়ক সেইটো দেখুৱাই দিয়ক তেওঁতো কওক না মোৰটো কি মোক কি লাগিব আৰু ছাৰ চাওক প্ৰথম দিনা ঘটনাটো হ'ল পাৰ্টি প্ৰেচিডেণ্টে বক্তব্য দিলে ছেকেণ্ড দিন মই ক্ষমা খুজিলোঁ দেৱব্ৰত শইকীয়াই বক্তব্য দিলে পাৰ্টি প্ৰেচিডেণ্টেও বক্তব্য দিলে কথাখিনি ইয়াতে সামৰি শেষ হ'ব লাগিছিল যেতিয়া তৃতীয় দিন কোনো কথা নাই বতৰা নাই কোনো মানুহে সংবাদ মাধ্যমে সেই ঘটনাটো পাহৰিয়ে যোৱাৰ নিচিনা হ'ল দুজনকে ব্যক্তি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দুজনকে ব্যক্তি আহি তৃতীয়বাৰ আকৌ মোৰ ওপৰত আক্ৰমণ কিয় কৰিলে ছাৰ দুবাৰ আক্ৰমণ হৈ গ'ল মোক মাফ খুজিলোঁ মই কথা উদ্ৰ কৰিলোঁ ইয়াতে সমাপ্ত দিব লাগিছিল বিষয়টো তাৰপিছত দলৰ মাজত মই যিহেতু এজন সক্ৰিয় কৰ্মী হ'লোঁ হয় ডিফেন্স দিব লাগিছিল নাইবা দলে মোক মাতি পেলাই এই কথাবিলাক বুজাব লাগিছিল কিন্তু সেই মুহূৰ্তত তেওঁলোকে আকৌ তৃতীয় দিনাখন কাৰ কথা মতে আহি এইটো কৰিলে পাৰ্টিৰ সভাপতিওতো নকৰিলে তেওঁহে নিজে কৰিলে প্ৰদ্যুৎ বৰদলৈ নিজে কৰিলে এজন সাংসদে যেতিয়া আমচুৰ সভাপতিক চিনি নাপাওঁ বুলি শব্দটো তুচ্ছ তাচ্ছিল্য কৰিব আপোনাৰ বিবেকে ক'ব নেকি ছাৰ তাতে থাকক ৰেজাউল কৰিম চৰকাৰ 1 নম্বৰ অভিযোগ আপুনি আনিছে যে কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ পৰা হোৱাটছআপ মেছেজ কোনে কৰে 2 নম্বৰ অভিযোগ আপুনি আনিছে যে মুখ্যমন্ত্ৰীয়ে 2 মিনিটৰ ভিতৰত ইন্দিৰা ভৱনৰ বেনাৰ পোষ্টাৰৰ কথা গম পাই গ'ল 3 নম্বৰ অভিযোগ আপুনি আনিছে যে নাজিৰা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগ'ল এই তিনিওটা অভিযোগত আপুনি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লক্ষ্য কৰি লৈছে কাৰণ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আপোনাৰ হাতত কি এনেকুৱা প্ৰমাণ আছে যে দেৱব্ৰত শইকীয়া প্ৰকৃততে ৰাজীৱ ভৱনত বিজেপিৰ এজন স্পাই দেৱব্ৰত শইকীয়াৰ হাতত কি তথ্য আছে ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট সেইটো আপোনাৰ কোৱা কথাৰ পৰা তেওঁতো মুখ্যমন্ত্ৰী যিবিলাক কথা কৈ আছে সেইবিলাক কথাৰ মই উত্তৰ দি আছোঁ যে সংবাদ মাধ্যমত যিবিলাক কথা ওলাই আছে সংবাদ মাধ্যমৰ কথাবিলাক কৈছোঁ কিন্তু তেওঁ মোক যে অভিযোগটো আনিলে ছাৰ সেই অভিযোগটোৰ প্ৰমাণ তেওঁ কি দিব সেইটো কওক মই এই কথাটো কৈছোঁ যে আপোনাৰ বক্তব্যৰ পৰা বিজেপি দল লাভ হৈছে আৰু সেই কথাটোকে দেৱব্ৰত শইকীয়াই কৈছে যে এজন বিজেপিৰ এজেণ্ট নহয় ছাৰ কাৰণ তেওঁ নতুন এজেণ্ট খাৰা কৰিছে বদৰুদ্দিন আজমলৰ এক্সপায়াৰী ডেট পাৰ হৈ গ'ল গতিকে ৰেজাউল কৰিম চৰকাৰ এতিয়া কংগ্ৰেছৰ ভিতৰত বিজেপিৰ নতুন এজেণ্ট যদি মই 11 তাৰিখে জইনিং কৰিম তেওঁ বাধা কিয় নিদিলে তেওঁ যদি জানে ইমান আৱেগ ভৰা পত্ৰ 3 দিন পিছত লিখিলে যিদিনাখন মহিলা আহিম তাৰ আগদিনা পত্ৰ যে লিখিলে ছাৰ যদি এজন মানুহ এজেণ্ট হয় আপোনাৰ দল বিৰোধী দলৰ দলপতি আপুনি ছেকেণ্ড লেফটেনেণ্ট আপুনি কোনোবা মানুহ এজন বেয়া কামত লিপ্ত বা কোনোবা মানুহ যদি আপোনাৰ দল বিৰোধী কামত লিপ্ত সেই মানুহজনক বাধা দিবৰ কাৰণে আপুনি সিদিনাখন কিয় নাহিল এতিয়া আপুনি পইণ্টলৈ আহিছে বঙাইগাঁও জিলা কংগ্ৰেছে নিজৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছিল যে ৰেজাউল কৰিম চৰকাৰক দলত যোগদান কৰিবলৈ দিব নালাগে আৰু কাৰ্যনিৰ্বাহকৰ এই সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছলৈ পঠাইছিল অৰ্থাৎ আপোনাৰ নিজৰ জিলাৰ একাংশ কংগ্ৰেছ নেতৃত্ব আপোনাৰ কংগ্ৰেছৰ যোগদানত তেওঁলোকৰ আপত্তি আছে কাৰণ তেওঁলোকে জানে যে আপোনাৰ আৰু মুখ্যমন্ত্ৰীৰ মাজত বা বিজেপি দলৰ মাজত কিবা এটা যোগাযোগ আছে এতিয়া আপুনি ছাৰ জৰকে যদি বেলেগ ফালে টানি লৈ যায় গিৰীশ বৰুৱাৰ এইটো চাওক তেওঁ যিদিনাখন ৰাতি পত্ৰ লিখিছে তেওঁক মই ৰাতিপুৱা কৈ আহিছোঁ দাদা মই গৈ আছোঁ আশীৰ্বাদ কৰিব স্বাগতম জনাইছোঁ শুভেচ্ছা থাকিল এজন সভাপতিৰ দুটা ষ্টেণ্ড কেনেকৈ হ'ব পাৰে এজন জিলা সভাপতিৰ দুটা ষ্টেণ্ড কেনেকৈ হ'ব পাৰে মই এনেই
চাওক আৰু যদি মই তেওঁলোকে জিলাই লিখিলে বিধায়কে লিখিলে মোক জইন কিয় 11 তাৰিখে কৰালে জইন কংগ্ৰেছে মোক কিয় 11 তাৰিখে এইটোৰ উত্তৰ কংগ্ৰেছে দিয়ক গতিকে মই ছাৰ স্পষ্টকৈ কৈছোঁ ছাৰ মোক আপুনি জিপানে টানে নানক 20 বছৰ সংগ্ৰাম কৰিছোঁ আপোচবিহীনভাৱে কৰিছোঁ সততাৰে কৰিছোঁ মই কাৰো ওপৰত মই এটা ভাল মন লৈ ৰেজাউল কৰিম চৰকাৰ ছাৰ ভাল মন সকলোৱে এই দাবীটো কৰিব যে মই ভাল কাম কৰি আছোঁ ভাল মন লৈ ভাল কাম কৰা বুলি মই কোৱা নাই কামটো ৰাইজে বিচাৰোঁ কিন্তু ভাল মন লৈ এটা সেকুলাৰ পাৰ্টিত মই যদি ইমানেই ভাবিলোঁ মই বেলেগ দলত জইন কৰিব পাৰিলোহেঁতেন ছাৰ মই বেলেগ যিকোনো এটা দলত জইন কৰি মই ৰাজনীতি কৰিব পাৰিলোহেঁতেন মই এটা শুদ্ধ মন লৈ সকলোৰে লগত মিলিজুলি এটা ভৱিষ্যত পৰিকল্পনাৰে এই সংখ্যালঘু জাতিটোৰ বিভিন্ন সমস্যাটো সঠিকভাৱে আৰু পাৰ্মানেণ্ট সমস্যাটো কৰাৰ কাৰণে মই আচলতে কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ বহুত ধন্যবাদ ৰেজাউল কৰিম চৰকাৰ এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত স্বয়ং ৰেজাউল কৰিম চৰকাৰ যি যোৱা 4 দিন ধৰি এই বিহুৰ মাজতে মাঘৰ ঠাণ্ডাৰ মাজত ৰাজনীতি গৰম কৰি আছে ৰেজাউল কৰিম চৰকাৰ আপোনাৰ গোটেই স্পষ্টীকৰণ মই শুনিলোঁ আপুনি এইটো প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে যে আপুনি বিভাজনৰ ৰাজনীতিত বিশ্বাস নকৰে আপুনি কেৱল সংখ্যালঘু ৰাইজৰ অধিকাৰৰ কথা কয় আৰু আপুনি কাৰো সেন্টিমেন্টত কাৰো মনত আঘাত দিয়াৰ আপোনাৰ কোনো উদ্দেশ্য নাই এইখিনি মই যদি মানিও ললোহেঁতেন তেতিয়াও এটা কথা আছিলে যে এটা পৰ্যায়লৈকে মই মানি ল'ম আপোনাৰ কথা কিন্তু এই ভিডিঅ'খিনি চাওক আপুনি কালি নিশা কালাতলিত আপুনি যিখিনি কথা কৈছে সেইখিনি এবাৰ চাই লওক আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰেলাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত টিচি বনাবৰ কাৰণে গুৱাহাটীত টিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে যিমানেই যি কষ্ট হ'ব পেটত গামোচা বান্ধক প্ৰয়োজনত যদি নিজৰ এটা কিডনী বিক্ৰী কৰিবলগীয়া হয় তথাপিতো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক সন্তানক মানুহ কৰক ভাল হাফিজ কৰক ভাল হালিম কৰক মাদ্ৰাসা পঢ়ালে বোলে মাদ্ৰাসা শিক্ষা শেষ হৈ যাব পৃথিৱী থকালৈকে কাৰো হিম্মত নাই মাদ্ৰাসা শিক্ষা শেষ কৰিব গতিকে মাদ্ৰাসা পঢ়ালে আমি ভাল হাফিজ মৌলানা তৈয়াৰ কৰিব লাগিব যাতে আমাৰ হাফিজসকলে এক হাতত কোৰাণ লৈ এক হাতত লেপটপ লৈ যাতে গোটেই বিশ্ব জয় কৰিব পাৰে আমাৰ হাফিজ মৌলানা কাৰীসকলেও এই ব্যৱস্থা আমি কৰিব লাগিব বাল্য বিবাহ বন্ধ কৰক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক ইনশাআল্লাহ আমাক কোনেও আঙুলি তুলি কথা ক'ব নোৱাৰে কোনোবাই আঙুলি তুলিলে আমাৰ ল'ৰা ছোৱালীয়ে সেই আঙুলি বেকা কৰি দি নিজৰ অধিকাৰ কাঢ়ি আনিবলৈ ৰেজাউল কৰিম চৰকাৰ কোনো আঙুলি তুলি কথা ক'ব নোৱাৰিব আৰু যদি দৰকাৰ হয় আঙুলি টুৱাই তেনেহ'লে আঙুলি বেকা কৰি নিজৰ অধিকাৰ কাঢ়ি আনিম কাৰ আঙুলি বেকা কৰিব খুজিছে আপুনি চাওক প্ৰথম কথা হৈছে আপোনালোকে যিটো বাইট দেখুৱালে আজি মই 20 বছৰে সংখ্যালঘু সমাজৰ কাৰণে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা মাদ্ৰাসা শিক্ষাসকলক আধুনিকৰণ কৰা যাতে হাতত লেপটপ লৈ কোৰাণ লৈ যাতে গোটেই বিশ্ব জয় কৰিব পাৰে আমাৰ ল'ৰা ছোৱালী মানে আধুনিকৰণৰ কথাটো মান কওঁ তাৰোপৰি ছাৰ গোটেই কথাটো হৈছে যে আমি কলমৰ শিক্ষা গ্ৰহণ কৰিব কলমেৰ শক্তি আমি দেখুৱাব লাগিব আমাৰ ল'ৰা ছোৱালী IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব এতিয়া এইখিনি কথা মই 20 বছৰে আমাৰ প্ৰতিটো মিটিঙত সভা সমিতিত আমি মানুহবিলাকক উৎসাহিত কৰিবৰ কাৰণে যাতে মানুহখিনি ভালকৈ আগবাঢ়ি যায় শিক্ষাৰ ক্ষেত্ৰত আপুনি আকৌ কৈছে যে আমি DC হৈ শিৱসাগৰ চলাম DC হৈ নহয় কি কৈছোঁ ছাৰ আপুনি যদি কথা আপুনি বাৰম্বাৰ শিৱসাগৰ আৰু এই উজনিৰ অঞ্চলত য'ত সংখ্যালঘু নাই এই অঞ্চলবিলাকৰ কথা বাৰম্বাৰ আপোনাৰ বক্তব্যত আনি আছে তাৰমানে ছাৰ আমাৰ ল'ৰা ছোৱালী মানে লেবাৰ হৈ থাকিব লাগে চাওক ছাৰ আমাৰ ল'ৰা ছোৱালী নাখাই থাকিব লাগে চাওক আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব নালাগে আপুনি যিবোৰ মাদ্ৰাসালৈ পঠাইছে আপুনি যিবোৰ মাদ্ৰাসালৈ পঠাইছে ল'ৰা ছোৱালী সেই মাদ্ৰাসাবিলাক হয় হাফিজিয়া মাদ্ৰাসা নহয় খাৰেজিয়া মাদ্ৰাসা নহয় দিনী মাদ্ৰাসা নহয় কাৰিয়ানা মাদ্ৰাসা আপুনি আধুনিক শিক্ষাৰ কথা কিয় কোৱা নাই আপুনি কৈছে হাফিজে হাতত লেপটপ আৰু এখন হাতত কোৰাণ লৈ দৌৰিব লাগিব আপুনি কিয় নকলে যে আপুনি ঘৰে ঘৰে লেপটপ আৰু আইপ্যাড লৈ চলিম আমি আপুনি ৰেডিকেলাইজেশনৰ ফালে কিয় লৈ যাব বিচাৰে মানুহক নাই এইটো আপোনাৰ ভুল ধাৰণা ছাৰ আপুনি মোৰ প্ৰতিটো বক্তব্যত আমি একমাত্ৰ সেইটো লাইনত নাই আমি কথা কৈ আছোঁ যে আমি ঘৰে ঘৰে শিক্ষা হ'ব লাগে আমাৰ শ্লোগানে ঘৰে ঘৰে শিক্ষা তেতিয়া ৰক্ষা আপুনি ছাৰ মোক প্ৰভোগ যিমানেই নকৰক আজি দুখ লাগিছে অসমৰ সংবাদ মাধ্যমে যে শিক্ষাৰ
বিপ্লৱ সৃষ্টি কৰিব কোৱা কথাটোকে মাদ্ৰাছা শিক্ষাৰ জৰিয়তে আপুনি কি বিপ্লৱ সৃষ্টি কৰিব মাদ্ৰাছা আধুনিকৰণ আপুনি মূল খুঁটিৰ শিক্ষা এটা নিদিয়ে ধৰ্মীয় অনুষ্ঠান। এই মুছলমানসকলক আপোনাৰ লিডাৰ আছিলে গোলাম ওছমানী যি বেৰিষ্টাৰ আছিলে আপোনাৰ লিডাৰ আছিলে মহম্মদ তৈবুল্লাহ আৰু আজি আপোনালোকৰ লিডাৰ হৈছে এজন হাফিজ কোনোবা মৌলানা এইটো আপুনি বিচাৰে নেকি আজিৰ দিনটোত আমাৰ সমাজ এখন পৰিচালিত হ'বৰ কাৰণে ধৰ্মীয় শিক্ষাৰ প্ৰয়োজন আছে আপুনি ছাৰ যিমানেই মোক উপভোগ কৰিব চেষ্টা নকৰক কিয় ছাৰ মই উপভোগ নহওঁ আমাৰ ধৰ্মীয় লাইনটোত আমাৰ ধৰ্মীয় সমাজখন সমাজ পৰিচালিত হ'বৰ কাৰণে আমাৰ ধৰ্মীয় শিক্ষাৰ প্ৰয়োজন আছে ধৰ্মীয় শিক্ষা ল'ব হাফিজ মৌলানা হ'ব আৰু সেই হাফিজ মৌলানাবিলাকৰ যাতে আধুনিকৰণ আধুনিক শিক্ষাৰে শিক্ষিত হয় যাতে গোটেই ভাৰতবৰ্ষতে তেওঁলোকে চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি তেওঁলোকে আধুনিকতাৰে সমাজখন পৰিচালিত কৰিব পাৰে তাৰ কাৰণে আমি এইটো অহৰহভাৱে চেষ্টা কৰি আছোঁ কামো হৈ আছে তাৰোপৰি এতিয়া মই মোৰ ল'ৰা ছোৱালীক এতিয়া মোৰ ছোৱালীক মই সত্ৰীয় নৃত্য শিকাইছোঁ এইটো কাৰণে ছাৰ আপুনি মোক বেয়া বুলি ভাবিব নেকি That is মোৰ most ছোৱালীক welcome. মোৰ ছোৱালীক মই মানসিকতা গঢ় লৈ দি আছোঁ যে তুমি এদিনাখন তুমি অসমৰ এখন জিলাৰ DC হ'ব লাগিব মই এইটো মোৰ ছোৱালীক মই বৰগীত শিকাই আছোঁ এইটো অপৰাধ নেকি ছাৰ কোনোবাই আপুনি ছাৰ বিচাৰে নেকি যে আপোনাৰ ছোৱালীক কেৱল লেবাৰে যাওক না আপুনি ৰেজাউল বিচাৰে কৰিম যে চৰকাৰ এতিয়া কাম কৰিব যাওক আপোনাৰ ছাৰ। ছোৱালীৰ প্ৰতি মই এইটো- শুভেচ্ছা জনাইছোঁ তেওঁ এদিন IAS অফিচাৰ হওক তেওঁ ভালকৈ সত্ৰীয়া নৃত্য শিকি আমাৰ সকলোকে গৌৰৱান্বিত কৰক আপোনাৰ ছোৱালীক আপুনি কোন স্কুলত পঢ়াইছে মই বঙাইগাঁৱত পঢ়াই আছোঁ কোন স্কুলত স্কুলখনৰ নামটো কি? IAS ইণ্টাৰনেশ্যনেল স্কুলত পঢ়াই আছোঁ তেতিয়াহ'লে আপুনি এই কালাতলি চৰৰ সাধাৰণ মুছলমান মানুহক আপুনি মাদ্ৰাছা শিক্ষাৰ কথা কয় আপোনাৰ ছোৱালীক আপুনি ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ায় আপুনি ছাৰ সৰু কথাটো কি কৈছে মই ডাঙৰ কথা কৈ আছোঁ। কিডনী বিক্ৰী কৰি স্কুলৰ বেগ আৰু কিতাপ হাতত তুলি পিঠিত তুলি দি দিয়ক ছাৰ মই মাদ্ৰাছাৰ কথা কালি মাদ্ৰাছাটো লাষ্ট একে ধৰণৰ বক্তব্য বদৰুদ্দিন আজমলে একে ধৰণৰ বক্তব্য বদৰুদ্দিন আজমলে মোৰ আপুনি মোক সন্মুখত ছাৰ কৈছে। সাম্প্ৰদায়িক নেতা বনাবলৈ চেষ্টা নকৰিব ছাৰ জীৱনত ৰাজনীতি নকৰিম কিন্তু আপোনাৰ টকশ্বত কৈ গৈছোঁ সাম্প্ৰদায়িক নেতা ৰেজাউল নহয় সমন্বয়ৰ নেতা আৰু সমন্বয় গঢ়িবৰ কাৰণে অসমখনত কাম কৰিব আহিছোঁ ছাৰ সাম্প্ৰদায়িক নেতা হ'লে মই কংগ্ৰেছত যোগদান নকৰিলোহেঁতেন মই স্পষ্টকৈ কৈছোঁ ছাৰ সাম্প্ৰদায়িক নেতা মই নহয় আপুনি কাক কেনেকৈ সাম্প্ৰদায়িক বুলি ভাবে মই ক'ব নাযাওঁ সেইটো বেলেগ কথা ৰাজনৈতিক ক্ষেত্ৰত বেলেগ কিন্তু সাম্প্ৰদায়িক নেতা নহয় কাৰণে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমবিকাশ আৰু সমমৰ্যাদাৰ কথাৰে 20 বছৰ যুঁজিছোঁ লগত মোৰ জাতিটোৰ কথা কমেই আপুনি ৰেজাউল কৰিম চৰকাৰ মাদ্ৰাছা শিক্ষাৰ জৰিয়তে আপুনি এই সাধাৰণ মুছলমানক আপুনি কিয় এই ৰাস্তাটো দেখুৱাইছে আপুনি কিয় নকয় যে মূল খুঁটিৰ শিক্ষা আপুনি গ্ৰহণ কৰক? শিৱসাগৰৰ DC হ'লে বেয়া পাইছে যোৰহাটৰ DC হ'লে বেয়া পাইছে মাদ্ৰাছা শিক্ষাক আধুনিকৰণ কৰি বেয়া পাইছে এই মানুহখিনি যাব ক'ত ছাৰ আপোনাৰ এই মানুহখিনিক মূল খুঁটিৰ শিক্ষাৰ কাৰণে আপুনি আগ্ৰহান্বিত নকৰে যাৰ কাৰণে কৈছোঁ IAS IPS অফিচাৰ হ'ব লাগিব যাৰ কাৰণে GMC ডক্টৰ হ'ব লাগিব বুলি কৈছোঁ ছাৰ গোটেই বক্তব্যটো দেখাই দিয়ক আপুনি মই তো মিয়া কৈ শব্দ আছে। কোৱা নাই আপোনাৰ টিভিত মিয়া শব্দ ওলাই আছে মই ছাৰ কোনো এই কি কয় সিদিনাখন ছাৰ মিয়ালেণ্ডৰ কথা কোৱা নাই কিছুমান টিভিত দেখাই আছে মই শিৱসাগৰখনক মিয়ালেণ্ড বনাই দিম এইটো কথাটো মই কেতিয়াও কোৱা নাই মই সমন্বয়ৰ বাৰ্তাবাহক আপুনি মোক যিমানেই ছাৰ প্ৰভোগ নকৰক মই সমন্বয়ৰ বাৰ্তাবাহক সমন্বয়ৰ দৃষ্টিকোণেৰে সংখ্যালঘুসকলক সকলোৰে লগত হাতে হাত ধৰি খোজে খোজ মিলাই আগুৱাই লৈ যোৱাৰ কাৰণে মই সেই দলটোত যোগদান কৰিছিলোঁ কিন্তু মই বিবেক দংশনত ভুগিছোঁ মোক যেতিয়া মানসিকভাৱে এটা মোৰ আত্মসন্মান আছে মই এটা জাতিক প্ৰতিনিধিত্ব কৰি আহিছিলোঁ আৰু যেতিয়া প্ৰথম দ্বিতীয় দিন সকলো ক্ষমা সময় খোজাৰ পিছত প্ৰতি কাউণ্টাৰ হোৱাৰ পিছত থাৰ্ড দিন যেতিয়া মোৰ আত্মসন্মান আৰু বিবেকত আঘাত কৰিছে যাৰ কাৰণে মই আঁতৰি আহিছোঁ ছাৰ ৰাজনীতিৰ সেইটো বেলেগ বস্তু মই তেওঁলোকৰ কথা আৰু ক'বলৈ নাযাওঁ যিখিনি ক'লোঁ কিন্তু ছাৰ এটা কথা মই আপোনাক স্পষ্ট ক'ব বিচাৰোঁ ছাৰ মই সাম্প্ৰদায়িক কোনোদিনেই হোৱা নাছিলোঁ মোৰ পূৰ্বপুৰুষক সাম্প্ৰদায়িক শৰৎচন্দ্ৰ সিঙৰ লগত ৰাজনীতি কৰা ভাষা আন্দোলন মাধ্যম আন্দোলন খাদ্য আন্দোলনৰ পৰা আৰম্ভ কৰি মোৰ আটা চাপৰত কৰিছে শৰৎচন্দ্ৰ সিং ডালিম বৰুৱাৰ লগত কৰা গতিকে সেইটো বংশৰ পৰা সেইটো পৰিয়ালৰ পৰা আহিছোঁ মোৰ ব্লাডতে নাই হিন্দু মুছলমান শব্দ কোৱাটো মই সদায় মানুহ আৰু মানৱতাৰ পক্ষত কথা কৈছোঁ অসমীয়াৰ পক্ষত কথা কৈছোঁ আপুনি মোৰ যদি মোৰ 20 বছৰৰ ছ'চিয়েল মিডিয়াত গোটেইকেইটা বক্তব্য আছে আপুনি চাব ইয়েছ মানুহক উৎসাহিত কৰিবৰ কাৰণে কেতিয়াবা আমি অলপ জোৰেকৈ কওঁ যে মানুহখিনি যাতে শিক্ষাৰ প্ৰতি ধাৱিত হয় যাতে কলমৰ যুদ্ধটো চলায় মইতো ইয়াৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া পিষ্টল দিলে অসমততো কোনো পিষ্টল দিম বুলি ক'লে অসমততো কোনো সংবাদ মাধ্যম কোনো ডাঙৰ মানুহ ইয়াৰ গোটেই প্ৰতিবাদ নকৰিলে পিষ্টল দিয়াৰ ঘটনাৰ দিনাখনেই মই অসমৰ প্ৰতিটো স্কুলত কলম দিবলৈ আৰম্ভ কৰিছোঁ মই কলম দিবলৈ আৰম্ভ কৰিছোঁ ৰেজাউল কৰিম চৰকাৰ নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালৰ লোকে কেতবোৰ মন্তব্য কৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ ল'ৰাই ক'লে অসমত এইবাৰ লুংগি টুপিৰ চৰকাৰ হ'ব লোকসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলে কৰিমগঞ্জত এটা মন্তব্য দিলে মুখ্যমন্ত্ৰীক ইমান বেয়া অশ্লীল ভাষাত কথা ক'লে যাৰ ফলত মানুহ প্ৰৰোচিত হ'ল
আৰু 2000খন এজাহাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে পৰিল, কিন্তু 5 বছৰ বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰা নহ'ল। আপোনাৰ মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আজি বহুত কথা কৈছে যে ৰেজাউল কৰিমৰ দেউতাকে শিৱসাগৰ বনাইছিল নেকি, তেওঁলোকৰ মাথা পাগল হৈছে নেকি যে শিৱসাগৰখনক ধুবুৰী বনাব। কিন্তু চৰকাৰে আপোনাৰ বিৰুদ্ধে FIR লজ কৰা নাই অথবা আপোনাৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই। ইয়াৰ অন্তৰালত কি আছে ৰেজাউল কৰিম চৰকাৰ? আপোনাৰ ষ্টুডিঅ'ত মই কথাখিনি কণ্টেণ্টটো শুদ্ধভাৱে কৰিছিলোঁ, ভাল মন লৈ কৰিছিলোঁ। আপুনি ভুল বুলি ক'লে, আপুনি মনত আঘাত পাব বুলি ক'লে, আপুনি মোক ক্ষমা খুজিব, মই ক্ষমা খুজিলোঁ। তাৰপিছত আপুনি মূৰত কোবাব নেকি? ভাৰতবৰ্ষৰ বুকুত মানুহৰ মানৱীয় দৃষ্টিত ক্ষমাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? মই ভুল কৰা নাই, মই কেৱল শব্দ চয়নত কিবা অলপ ইফাল সিফাল বা মোৰ শুদ্ধ মানসিকতা আছিলে। আৰু মই এনেকুৱা কি কথা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা ডাঙৰ অপৰাধ কৰিলে, সেইটোততো আপুনি এবাৰো নক'লে মোৰ পিতৃ মাতৃক বাংলাদেশী বুলি কৈছে। আপুনিতো এবাৰো সেইটো শব্দ নেদেখুৱালে ইয়াত, যে পিতৃ মাতৃ মোৰ আটা 1890 জন্মগ্ৰহণ কৰিছে গোৱালপাৰাৰ পশ্চিম মাজৰালঘাট। মোৰ আটা 1938 চাপৰ হায়াৰ ছেকেণ্ডেৰী স্থাপন কৰিছে শৰৎ চন্দ্ৰ সিঙৰ লগত। মোৰ আটা খাদ্য আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন শৰৎ চন্দ্ৰ সিঙৰ লগত কৰিছে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া। প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন সক্ৰিয় কংগ্ৰেছ কৰ্মী আছিল, সেইটো বংশৰ পৰা। মই এজন শিক্ষকৰ ল'ৰা, আৰু সেই মানুহজন য'ত ইয়াৰ 1890 চনত জন্মগ্ৰহণ কৰা পৰিয়ালক তেওঁ বাংলাদেশী বুলি ক'লে, আপুনিতো এবাৰ নক'লে। 85% ধুবুৰীৰ বাসিন্দাক এই মুখ্যমন্ত্ৰীয়ে বাংলাদেশী বুলি আখ্যায়িত কৰিলে। এইবাৰ এই ঘটনাৰ পিছত আপোনালোকেতো এবাৰো নক'লে যে ধুবুৰীত 85% বাংলাদেশী মানুহ কোৱাটো মুখ্যমন্ত্ৰীৰ অপৰাধ হ'ল। আপুনি তেতিয়া নক'লে। মুখ্যমন্ত্ৰীটো হিচাপ মতে আইনৰ আওতাত যাব লাগে, যে ভাৰত তেওঁৰ জিলাখনৰ 85%, য'ত খিলঞ্জীয়াৰ চাৰ্টিফিকেট যে দেশী 50% 60% মানুহ আছে, তাত 85% মানুহক তেওঁ বাংলাদেশী বুলি আখ্যায়িত কৰিলে। আজিলৈকেতো অসমৰ সংবাদ মাধ্যমক ধুবুৰীক যে অপমান কৰা হ'ল, ধুবুৰী অসমৰ অংগৰাজ্য নহয় নেকি ছাৰ? আপুনি স্পষ্ট কৰি দিয়ক, অংগ জিলা নহয় নেকি? বৰপেটা অসমৰ অংগ জিলা নহয় নেকি? মুখ্যমন্ত্ৰীয়ে যে বিভাজনকামী এটা বৰ্ডাৰ সৃষ্টি কৰি আছে, যিটোৱে আমাৰ অসমখনৰ কাৰণে, বৃহত্তৰ অসমখনৰ কাৰণে এটা ভাল লক্ষণ নহয়। সদায় যে গুৱাহাটীৰ ইফালক যে মুখ্যমন্ত্ৰীয়ে বেলেগ ছেপাৰেট কৰি দিব বিচাৰিছে, আজিলৈকে সংবাদ মাধ্যমৰ কোনো এজন ব্যক্তি বিশেষকৈ বা বুদ্ধিজীৱীসকলে নক'লে যে মুখ্যমন্ত্ৰীৰ ভুল বক্তব্য। মুখ্যমন্ত্ৰী ভুল বক্তব্য দিব, আপোনালোকে আমি এটা সাধাৰণ কথা আপোনাক ৰাখিব লাগিব, কাৰণ বাণিজ্যিক বিৰতিৰ সময়। চাই থাকিব মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত উপস্থিত আছে সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰ, কংগ্ৰেছ দলত সংখ্যালঘুৰ চকুত লগা উপস্থিতি, সংখ্যালঘু মানুহৰ কংগ্ৰেছৰ প্ৰতি থকা আনুগত্য, এইটো নতুন কথা নহয়। সংখ্যালঘু মানুহে আনুগত্য হেৰুৱাইছিল কংগ্ৰেছৰ ওপৰত দুবাৰ, এবাৰ জৰুৰীকালীন অৱস্থাৰ সময়ত আৰু পিছৰবাৰ বাবৰি মছজিদ ধ্বংস হোৱাৰ পিছত। এই দুবাৰেই কংগ্ৰেছ দলৰ প্ৰতি আনুগত্য হেৰুৱাইছিল। যেতিয়া জামা মছজিদৰ ৱাল ভাঙি দিছিল সঞ্জয় গান্ধীয়ে, তেতিয়া জামা মছজিদৰ শ্বাহী ইমামে ওলাই আহি পেলাই RSS বিজেপি জনসংঘৰ লগত একেলগে একেখন মঞ্চত থিয় হৈ ইন্দিৰা গান্ধীৰ বিৰোধিতা কৰিছিল। যেতিয়া নৰসিম্হা ৰাওৱে যেতিয়া ৰক্ষা কৰিব নোৱাৰিলে, কংগ্ৰেছ চৰকাৰে যেতিয়া বাবৰি মছজিদ ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ'ল। আৰু 96 চনত অসমতো সংখ্যালঘু জনসাধাৰণে কংগ্ৰেছৰ বিৰুদ্ধে ভোট দি অসম গণ পৰিষদক পুনৰ ক্ষমতালৈ আনিলে, যিটো অসম গণ পৰিষদ বিদেশী বহিষ্কৰণ আন্দোলনৰ অগ্ৰণী নেতৃত্বত আছিল। ৰেজাউল কৰিম চৰকাৰ একে সময়তে কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা, কংগ্ৰেছৰ মঞ্চৰ পৰা সংখ্যালঘু নেতাই মৰা দম্ভালিৰ সংখ্যাও কম নহয়। হিতেশ্বৰ শইকীয়াৰ দিনত 24 ঘণ্টাৰ ভিতৰত চৰকাৰ গিৰাই দিম বুলি ভাবুকি দিয়াৰ নজিৰ আপুনি জানে, আপুনি ইতিহাস জনা ল'ৰা। এই হাজি মুছাফিৰ খানাত সভা হৈছিল, তাতেই 24 ঘণ্টাৰ ভিতৰত চৰকাৰ গিৰাই দিব পাৰোঁ বুলি দম্ভালি মাৰিছিল সংখ্যালঘু নেতাই। এই অৱস্থাত কংগ্ৰেছৰ যিটো সংখ্যালঘু লবি, এই লবিটোত সংখ্যালঘু গোটেই গোটটোত বহুতকেইটা বিভাজন আছে। ৰকিবুল হুছেইনৰ এটা দল, আব্দুল খালেকৰ এটা দল, ৱাজেদ আলী চৌধুৰীৰ এটা দল, আৰু যদি কাৰোবাৰ আছে, মইতো কংগ্ৰেছ দলৰ সদস্য নহয়, গতিকে নেজানো, হয়তো থাকিব পাৰে।
এতিয়া গৌৰৱ গগৈয়ে প্ৰথম অৱস্থাত আপোনাক সুৰক্ষা দিয়াৰ যিটো চেষ্টা কৰিছিল পিছৰ 24 ঘণ্টাত তেওঁ সেইটো হেৰুৱালে, সেইটো তেওঁ নোৱাৰিলে ৰাখিব। এই ঘটনাটো কিয় হৈছে? এওঁলোকৰ মাজত থকা উপদলীয় সংঘাতে আপোনাক কংগ্ৰেছ দলত থাকিবলৈ নিদিলে নেকি? ঘটনাটো কি? চাওক, এতিয়া কাৰ কি লবি আছে সেইটো দলে বুজিব তেওঁলোকৰ। গতিকে মই যিহেতু আটাইতকৈ কম সময় থকা এটা ৰাজনৈতিক দলৰ সদস্য, মই ভাৰতবৰ্ষৰ ভিতৰত বোধহয় আটাইতকৈ কম সময় আছিলোঁ। আছে আৰু এজন আছে মই বোধহয় হাৰিয়ানাত এজন MLA আছিলে, তেওঁ 3 দিনৰ ভিতৰত 4বাৰ দল সলাইছিলে। তেওঁৰ নামটো আছিলে গয়াৰাম, আৰু সেইকাৰণে আয়াৰাম গয়াৰাম যে কয় সেই তেওঁৰ নামটোৰ প্ৰায় গতিকে তেনেকুৱা দলো সলাইছে, কিন্তু মই বাৰু দল চল যোৱা ৰাজনৈতিক চিন্তা কৰাও নাই। কিন্তু এটা কথা ছাৰ মই উপলব্ধি কৰিছোঁ যে মই ছাৰ স্পষ্টকৈ কৈছোঁ, মই অসমবাসী ৰাইজ শিৱসাগৰবাসী ৰাইজকো এতিয়াও কৈছোঁ যে মোৰ কোনো ভিতৰত বেয়া মনোভাৱ নাই, মই কণ্টেণ্টটো কোৱা নাছিলোঁ। মই এটা সমন্বয় আৰু বৰ অসম আৰু উন্নয়ন নাই সেইখিনি আপুনি ক'লে মোক এতিয়া এই আপোনাৰ কংগ্ৰেছৰ ভিতৰৰ ৰাজনীতি কৈছোঁ ছাৰ। হয়, এতিয়া যিখিনি কথা তাৰপিছত মই ক্ষমাও খুজিলোঁ ছাৰ, ক্ষমা খুজিলোঁ, কথা উদ্ধ কৰিলোঁ। তাৰপিছত পাৰ্টি সভাপতিয়ে প্ৰথম দিন ডিফেন্স দিলে, দ্বিতীয় দিনো দেৱবৰ শইকীয়াই কিবা কিবি লিখিলে, ক'লে, মই সেইটোলৈকে নগ'লোঁ। তাও পাৰ্টি প্ৰেচিডেণ্টে দ্বিতীয় দিনা আকৌ মানে অলপ বেলেগকৈ ক'লে, গোটেই মানি ল'লোঁ। এতিয়া ছাৰ তৃতীয় দিনা যেতিয়া ছাৰ থাৰ্ড ডে যেতিয়া আৱেগ ভৰা পত্ৰ আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই দিলে, আৱেগ ভৰা পত্ৰ একদম পৰিয়ালৰ সকলো কথা আৱেগ লৈ পেলাই যেতিয়া লিখিলে, তে এজন সংখ্যালঘু নেতাক বিৰোধিতা কৰিবৰ কাৰণে ইমান আৱেগ ভৰা কথা লিখাটো মই ভাবোঁ প্ৰয়োজন নাছিল। যদি 11 তাৰিখৰ আগতে তেখেতে কথাবিলাক জনাই দিলেহেঁতেন পাৰ্টি সভাপতিক, কাৰণ আৱেগটো আমাৰো আছে ছাৰ। আমাৰ সংখ্যালঘু সমাজৰ আজি নেলিৰ ঘটনা কওক, বাছবাৰীৰ ঘটনা কওক, আজি বিভিন্ন গোষ্ঠী সংঘৰ্ষৰ কথা কওক, গৰাখহনীয়াৰ কথা, কিমান মানুহ আজি গৃহহাৰা হৈছে, সৰ্বহাৰা হৈছে। গতিকে তেনেকুৱা আৱেগ ভৰা পত্ৰ আমি লিখা নাই। গতিকে ছাৰ এই যে থাৰ্ড ডে যিটো আমাৰ বিৰোধী দলৰ দলপতি আৰু নগাঁৱৰ সাংসদগণে যি ধৰণে মোক তুচ্ছ তাচ্ছিল্য কৰিলে বা মোক এজেণ্ট সজাবৰ কাৰণে চেষ্টা কৰিলে, এতিয়া ছাৰ চাওক, যিটো বস্তু আগলৈকে শেষ হৈ গ'ল, এওঁলোকৰ ভিতৰৰ আভ্যন্তৰীণ কণ্ডল নাথাকিলে সভাপতি ডাঙৰীয়াই কথা দুবাৰ কাউণ্টাৰ দিয়াৰ পিছত, দেৱবৰ শইকীয়াই এবাৰ কাউণ্টাৰ দিয়াৰ পিছত, তৃতীয় দিন আকৌ দুজন মানুহে গুৱাহাটীত সংবাদমেল পাতি আকৌ সেই ৰেজাল্ট কৰিবৰ নিচিনা সামান্য মাত্ৰ 72 ঘণ্টাত জইন হোৱাই নাই, তেতিয়া জইন কৰিছে এটা সৰু ল'ৰা, গতিকে ৰাজনীতিত একেবাৰে শিশু, গতিকে সেই ল'ৰাজনক আকৌ দুজনকৈ শীৰ্ষ নেতাই আক্ৰমণ কৰাটো দলটোৰ ভিতৰৰ কথাটো কি বুজায়? গতিকে দলটোৰ ভিতৰত ছাৰ কি হৈ আছে আপোনাক মই কথাটো খুলি ক'লোঁ, বাকী দলৰ ভিতৰৰ কথা মই ৰকিবুল হুছেইনে আপোনাৰ যোগদানত সমৰ্থন কৰিছিলে নে নাই? যোগদানৰ আগতে আপুনি ৰকিবুল হুছেইনৰ লগত কথা পাতিছিলে? চাওক, মোৰ যিহেতু মই সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক, যিহেতু মই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিতে পৰে, গতিকে সাংসদ ডাঙৰীয়াক মই মোৰ কথাখিনি অৱগত কৰিছোঁ। মই বৰপেটাৰ MLAকো অৱগত কৰিছোঁ, মই প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াকো অৱগত কৰিছোঁ, বা কংগ্ৰেছৰ যিখিনি সংখ্যালঘু, যিখিনি ধৰক আমাৰ বিধায়ক হওক বা নেতা হওক, যিখিনি পৰা যায় মই অৱগত কৰিছোঁ ছাৰ। যোগদানৰ আগতে অৱগত কৰিছোঁ। আৰু তেওঁলোকে আপোনাৰ যোগদানত তেতিয়া বিৰোধিতা কৰা নাছিল? নাই ছাৰ, কোনো মোক বিৰোধিতা কৰা নাছিলে, ইভেন কি জিলা পৰ্যায়ত যেতিয়া মই জিলা ক'লোঁ ছাৰ, জিলাৰ সভাপতি ডাঙৰীয়া মোক স্বাগতম জনাইছে, শুভেচ্ছা জনাইছে, তেওঁ হোৱাটছআপ মেছেজ কৰি জনাইছে, APCC ছেক্ৰেটাৰী বঙাইগাঁৱত থকা তেওঁ শুভেচ্ছা জনাইছে মোক। গতিকে এতিয়া লিখনি দিয়া বা বিৰোধিতা কৰা, মোৰ কথা ছাৰ, মই যদি কিবা অপৰাধী, মই এটা দল কৰিব আহিছোঁ, এটা শুদ্ধ মন লৈ মানসিকতা লৈ, মই যদি কিবা বেয়া কাম কৰিছোঁ, অপৰাধ কৰিছোঁ, মোক আগতে ভেটা দিব লাগিব। দলৰ ভিতৰত ভেটা নিদি পেলাই পিছফালৰ পৰা ছাৰ এইটো ধৰণৰ কথা বতৰাবিলাকে আচলতে দলটোক আগুৱাই যাবলৈ আচলতে কোনোবাই দি থকা নাই যেনে মোৰ অনুভৱ হৈছিল। ৰেজাউল কৰিম চৰকাৰ, আপুনি দাবী কৰিছে যে 20 বছৰে আপুনি আমচুৰ মঞ্চৰ পৰা সংখ্যালঘু ৰাইজৰ অধিকাৰৰ হকে কাম কৰিছে, সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিছে, আৰু কংগ্ৰেছ দলত যোগদানৰ পূৰ্বেও আপুনি কেইবাগৰাকীও শীৰ্ষ সংখ্যালঘু নেতাক লগ কৰিছে, যাৰ নাম আপুনি ইতিমধ্যে কৈছে, ৰকিবুল হুছেইন, আব্দুল খালেক আদি। যেতিয়া আপুনি এই অৱস্থাত পৰিল, আপুনি যেতিয়া বিব্ৰত হ'ল, আপোনাৰ এটা মন্তব্যই যেতিয়া গোটেই মাঘমহীয়া ঠাণ্ডাত ধুমুহা তুলিলে, সেই সময়ত কংগ্ৰেছৰ এজনো সংখ্যালঘু নেতা আপোনাৰ পক্ষত বা বিপক্ষত থিয় নহ'ল? এতিয়া ছাৰ মই সেইটো কথালৈ নাযাওঁ। কিয় নাযাব? হয় আপোনাক সমৰ্থন কৰিব লাগিছিল, নহয় আপোনাৰ বিৰোধিতা কৰিব লাগিছিল, কিন্তু এজনেতো একো নক'লে। প্ৰথম কথা হৈছে মই অপৰাধ কৰা নাছিলোঁ। ঠিক, মই মানি লৈছোঁ আপুনি অপৰাধ কৰা নাই, তেতিয়াহ'লে পক্ষত খাৰা হ'ব লাগিছিল। পক্ষ বা বিপক্ষত এতিয়া তেওঁলোকে কি কাৰণত থিয় নহ'ল সেইটো তেওঁলোকে ভালকৈ জানিব। কিন্তু এটা কথা হয়,
মই নাম ক'ব নাযাওঁ, দুই এজন আছে নোহোৱা নহয় ছাৰ, এইটো মই ক'বলৈ নাযাওঁ, এইটো তেওঁলোকৰ ব্যক্তি বিষয়ক ভিতৰুৱা কথা। দুই এজন মানুহ মোক হয়তো ফোনযোগে সুধিছে কথাটো কি হ'ল নহ'ল বা দুখ প্ৰকাশো কৰিছে, মই সেইবিলাক ছাৰ নাযাওঁ। কিন্তু এটা কথা ঠিক, যি ধৰণে হয় মোৰ বিপক্ষে হয় মোৰ সপক্ষে থিয় হ'ব লাগিছিল, মই সেইটোত নাপালোঁ। ৰেজাউল কৰিম চৰকাৰ, আপোনাৰ উদ্দেশ্য আছিল, মই যিমান দূৰ জানো, যে আপুনি এবাৰ কংগ্ৰেছ দলত যোগদান কৰি হয়তো দুই এদিনতে আপুনি সৃজন গ্ৰাম সমষ্টিৰ পৰা আপুনি টিকট বিচাৰিলেহেঁতেন। সৃজন গ্ৰাম এটা নতুন সমষ্টি, নামটো নতুন, জেগা একেখিনিয়ে অলপ কাটি মেলি উলিয়াইছে, দুটা সমষ্টি মিলাই দুটা সমষ্টি মিলাই এটা কৰিছে সৃজন গ্ৰাম। এতিয়া সৃজন গ্ৰামত আৰু দুজন প্ৰাৰ্থী আছে কংগ্ৰেছৰ। মই যিমান দূৰ জানো, আমচুৰ প্ৰতিষ্ঠাতা আব্দুল হাই নাগৰী আছে আৰু আব্দুল বাটেন চৰকাৰ আছে, খণ্ডকাৰ। এই দুজনৰ লগত আপোনাৰ সম্পৰ্কটো ৰাজহুৱাভাৱে তিক্ত নহ'লেও ভিতৰি তিক্ত হোৱাটো একান্ত স্বাভাৱিক। এইটো স্বাভাৱিক ছাৰ। চাওক, ৰাজনৈতিক পথাৰখনত যেতিয়া মই খোজ দিম বুলি ক'ম বা যিটো সমষ্টি মই চিলেক্ট কৰিম, গতিকে তাত যিসকল প্ৰাৰ্থী থাকিব ছাৰ, এইটো ৰাজনৈতিক পথাৰখনত তেখেতসকলে নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বী হিচাপেই মোক গণ্য কৰিব। কিন্তু মোৰ এইটো লক্ষ্য আৰু উদ্দেশ্য নাছিল, মই দলটো কৰিবৰ কাৰণে আহিছিলোঁ, নেতা বা MLA হোৱাটো লক্ষ্য নাছিল। মই এটা ভৱিষ্যত পৰিকল্পনা লৈ আহিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'লে সংখ্যালঘু ৰাইজৰ এই সমস্যাখিনি পাৰ্মানেণ্ট চলিউশ্যন কেনেকৈ কৰিব পৰা যায়, তাৰ এটা লক্ষ্য আৰু উদ্দেশ্য লৈ মই ইয়াত আহিছিলোঁ। গতিকে তাতে ছাৰ কোনো দাবীদাৰ হ'ব, কোনো টিকেট পাব নাপাব, এতিয়া মই জইন কৰিছিলোঁ, দলে টিকেট নিদিবও পাৰে, দিবও পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু মই দলটো কৰিবৰ কাৰণে আহিছিলোঁ। মই এটা সমন্বয়ৰ বাৰ্তা লৈ মানে এই সংখ্যালঘু ৰাইজক, সংখ্যাগুৰু মানুহখিনিৰ মাজত এটা একেলগে কাষ চপাই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায়, এইটো এটা ৰাস্তা উলিয়াবৰ কাৰণে মানে দীৰ্ঘদিন যিহেতু আন্দোলন কৰি সমস্যাবিলাক সমাধান হৈও থকা নাই যিহেতু, গতিকে চৰকাৰেও সেইখিনি মানুহক আমাৰ সমস্যাখিনি সমাধান কৰি থকা নাই। গতিকে নতুন এখন চৰকাৰ আহিলে, নতুন মানে যদি চৰকাৰখনে যদি এনেকুৱা ধৰণৰ সমস্যাখিনি সমাধান কৰে, সেই লক্ষ্যৰে আগবাঢ়ি আহিছিলোঁ। গতিকে তিক্ততা ছাৰ স্বাভাৱিকতে কোনোবাই যদি মই শত্ৰু বুলি ভাবি লৈছে, কোনোবাই যদি ৰাজনৈতিক শত্ৰু বুলি ভাবি লৈছে, কিন্তু মই ছাৰ ব্যক্তিগতভাৱে তেওঁলোকৰ লগত কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতাও নাই, ৰাজনৈতিক শত্ৰুতাও নাই। মই দল কৰিব আহিছোঁ, দলে যিটো বিবেচনা কৰি কাম দিলেহেঁতেন, মই প্ৰথম দিন জইনৰ দিনাখনো সংবাদ মাধ্যমক কৈছোঁ, মোক যি কামেই দিব, যেনেকৈ দিব, মই সেনেকৈ কৰিলোহেঁতেন। কিন্তু ছাৰ মোৰ কিন্তু আপুনি নিজে এই কথাটো অনুভৱ কৰে নে নকৰে যে কংগ্ৰেছৰ থকা আভ্যন্তৰীণ উপদলীয় সংঘাতৰ বাবেও আপোনাৰ এই অৱস্থাটোৰ সৃষ্টি হ'ল বা আপোনাৰ শেষ পৰিণতিটো এইটো হ'ল? ছাৰ, এইটোতো মই সঁচাকৈ ক'লোৱে যে গোটেই কথাখিনি শেষ হৈ যোৱাৰ পিছত তৃতীয় দিন মোক আক্ৰমণ কৰাৰ উদ্দেশ্যটো কি ছাৰ? দুজনকৈ শক্তিশালী নেতাই মোক আক্ৰমণ কৰা, মই ইমান শক্তিশালী নেতা নাছিলোঁ নহয় কংগ্ৰেছত। মই আমচুৰ সভাপতি, প্ৰাক্তন সভাপতি আছিলোঁ, কিন্তু মই কংগ্ৰেছত নতুন আছিলোঁ। গতিকে সেই দলটোত মই মেম্বাৰশ্বিপহে লৈছিলোঁ। সেই মেম্বাৰ এজনক দুজনকৈ গোটেই কথাবিলাক দুদিন আগত শেষ হৈ যোৱাৰ পিছত পাৰ্টি প্ৰেচিডেণ্টে যেনেকৈ ধৰণে কৰিব কৈছে, যেনেকৈ ধৰণে আমি কৰিছোঁ বা মোৰ বিবেকে প্ৰশ্ন কৰি মই মানুহে দুখ নোপোৱাকৈ ক্ষমাও খুজিছোঁ, কিন্তু তৃতীয় দিন ছাৰ আকৌ এইটো আক্ৰমণ দুজনকৈ শক্তিশালী নেতাই। ছাৰ কওক, মোক চিনি নোপোৱা কথাটো, যি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত মই বুঢ়াগত সভা কৰিছোঁ, যি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘৰত মই বিয়া খাইছোঁ, একেলগে কথা পাতিছোঁ, সেইজন মানুহে এতিয়া গুৱাহাটীৰ ৰাজীৱ ভৱনত বহি ছাৰ ক'ব যে মই তেওঁক চিনি নাপাওঁ। আপুনি ছাৰ মোক এজেণ্ট কওক, যি কয় কওক, মই সুস্থ বিবেকবান মানুহ এজনে কেতিয়াও সেই পৰিয়ালটোত থাকিব নোৱাৰোঁ, যিটো পৰিয়ালে মোক চিনি নাপাওঁ বুলি কৈছে এজন সাংসদ অভিজ্ঞ ব্যক্তি এজনে। আপুনি খুব কংগ্ৰেছত একেবাৰে নতুন আছিল আৰু সংখ্যালঘু ছাত্ৰ সন্থাৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা আছিল। কংগ্ৰেছ দলটো এনেকুৱা এটা দল যি যিকোনো ৰিস্ক লৈ ল'ব পাৰে, ইয়াৰ ইতিহাস আছে। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পাছত আৰু নৰসিংহ ৰাওৰ যেতিয়া ক্ষমতাৰ পৰা আঁতৰিল, তেতিয়া তেওঁলোকে ছোনিয়া গান্ধীৰ দৰে ইটালীয় মূলৰ এগৰাকী ভদ্ৰমহিলাক সভাপতি পাতিলে আৰু তেওঁৰ নেতৃত্বতে নিৰ্বাচন খেলিলে, জিকিলে, দুবাৰকৈ 10 বছৰ শাসন চলালে কংগ্ৰেছে। ছোনিয়া গান্ধী প্ৰেছিডেণ্ট, ৰিস্ক লৈ লৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেখেতে এটা অভিযোগ আনিছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, ভাইজান। আৰু গৌৰৱ গগৈৰ 4জনীয়া পৰিয়ালটোৰ 3জন সদস্যই বিদেশী নাগৰিক।
এইখিনি কথা জনাৰ পিছতো কংগ্ৰেছ দলে ৰিস্ক লৈছে, লৈ গৌৰৱ গগৈকে প্ৰদেশ কংগ্ৰেছৰ প্ৰেছিডেণ্ট পাতিছে। সেই কংগ্ৰেছ দলটোৱে আজি আপোনাৰ দৰে এজন নতুনকৈ অহা নেতাৰ ক্ষেত্ৰত ৰিস্ক ল'ব নোৱাৰাৰ কাৰণটো কি বুলি ভাবে? চাওক, যেতিয়া ৰিস্ক ল'ম বুলি ক'ব সকলো বস্তুতে ৰিস্ক ল'ব পাৰি। যেতিয়া পৰিয়ালটোৰ মাজতেই মুৰব্বীজনৰ এটা ভাষ্য থাকিব বা মুৰব্বীজনে কথাখিনি শেষ কৰাৰ পিছত আকৌ বেলেগে সেই কথাটোক আকৌ আঙুলিয়াব, তেতিয়া মই ভাবোঁ যে হয়তো দলটোৰ মাজত সেই কিছুমান বস্তু ৰিস্ক লোৱাটো তেওঁলোকে অসহায় অনুভৱ কৰে। তেওঁলোকে ৰিস্ক লওক নলওক ছাৰ, মই ৰিস্ক লৈছোঁ। মই ৰিস্ক লৈছোঁ যে মই মোৰ আত্মসন্মান আৰু আত্মমৰ্যাদাক মই বিক্ৰী কৰিব নোৱাৰোঁ। মই মোৰ বিবেকক বিক্ৰী কৰিব নোৱাৰোঁ। জনগোষ্ঠীটোক মই যিটো প্ৰতিনিধিত্ব কৰিছোঁ, মই সেইটো জনগোষ্ঠীক সেৱা প্ৰতি কৰিব নোৱাৰোঁ। সংখ্যালঘু ৰাইজৰ মনত যিটো আৱেগ আৰু দুখ পাইছে, সেই দুখক মই সন্মান জনাই মই নিজে, তেওঁলোকে ৰিস্ক লওক নলওক, মই ৰিস্ক লৈ পেলাই মই ওলাই আহিছোঁ। কাৰণ মই জানো মোৰ সন্মুখত কি হ'ব নহ'ব ছাৰ, মই ভালকৈ জানো। একো নহ'বও পাৰে, মোৰ ভৱিষ্যত পৰিকল্পনা কি থাকিব নাথাকিব পাৰে। গতিকে মই কিন্তু কাৰো ওচৰত, মই দেওবৰ শইকীয়া ডাঙৰীয়া হওক বা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ হওক, যিসকল মানুহে মোক দুদিন আগত সকলো শেষ কৰিব, তৃতীয় দিনা আকৌ আক্ৰমণ কৰি থকা সৰকা কৰি মোক মানসিকভাৱে শেষ কৰিব লগা হৈছে, মোৰ সকলো কৰ্মৰাজি শেষ পেলাইছে। গতিকে তেনেকুৱা দলত বা তেনেকুৱা মানুহৰ লগত মই সংগঠন কৰিব নোৱাৰিম, যাৰ কাৰণে মই স্বইচ্ছাই পাৰ্টি সভাপতি ডাঙৰীয়াক মই পত্ৰযোগে মই জনাই থৈ আহিছোঁ। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকিব মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মই সুধিব খুজিছোঁ আমাৰ প্ৰায় সময় কমি আহিছে, গতিকে অন্তিম প্ৰশ্নই হয়তো হ'ব। সংখ্যালঘু ৰাজনীতিৰ বিভিন্ন পৰ্যায় মই নিকট দূৰত্বৰ পৰা পৰ্যবেক্ষণ কৰাৰ সুযোগ পাইছোঁ। মই বেৰিষ্টাৰ গোলাম ওছমানীক পাইছিলোঁ, মই বদৰুদ্দিন আজমলক নিকট দূৰত্বৰ পৰা পৰ্যবেক্ষণ কৰাৰ সুযোগ পাইছোঁ। আপোনালোকৰ নেতা আব্দুল হাই নাগৰী আমচুৰ প্ৰতিষ্ঠা কালৰ পৰা মই ৰাজনীতিৰ বিশ্লেষণ কৰি আহিছোঁ, মই পেপাৰে পত্ৰই লিখিছিলোঁ সেই সময়ৰ পৰা। গতিকে সংখ্যালঘু ৰাজনীতিৰ উত্থান পতন বিভিন্ন পৰ্যায় মই পৰ্যবেক্ষণ কৰাৰ সুযোগ পাইছোঁ। কিন্তু এনেকুৱা ঘটনা মই দেখা নাই যে দলীয় ৰাজনীতিত ভৰি দিয়েই প্ৰথম দিনাই উজুতি খোৱা প্ৰথমজন সংখ্যালঘু নেতা হৈছে আপুনি। এই ঘটনাটোৱে আপোনাক কি ধৰণৰ এটা অভিজ্ঞতা দিলে? ছাৰ, প্ৰথম অভিজ্ঞতা হ'ল যে জীৱনত হয়তো বহু কথা মানে যিটো প্লেটফৰ্মৰ কথা সেইটো প্লেটফৰ্মত সেইধৰণে অলপ কথাবিলাক ভাবি চিন্তি যাব লাগে। আৰু দ্বিতীয়টো হ'ল যে ছাৰ, যিটো ঘটনা হৈছিল এই ঘটনাটোক মই ভাবোঁ যে মোক ডিফেন্স কৰিব পৰা সকলো শক্তি আছিল দলটোৰ। কাৰণ এজন মানুহ ক্ষমা খুজি দিয়াৰ পিছত সেই দলটোৰ ভিতৰত সভাপতি ডাঙৰীয়াক ঐক্যবদ্ধতাৰে একেলগে সভাপতি ডাঙৰীয়াৰ লগত থিয় হ'ব লাগিছিল আৰু এইটো মোকাবিলা কৰিব লাগিছিল। এতিয়া কি সভাপতি আৰু দেৱব্ৰত শইকীয়াৰ মাজত ব্যৱধান বহুত বাঢ়িছে নেকি? নহয় ছাৰ, মই কৈছোঁ যে বাঢ়িছে নাবাঢ়িছে এইটো তেওঁলোকৰ ভিতৰৰ বিষয়, মই কোৱা নাই ছাৰ। যেতিয়া মই ক্ষমা খুজি দিলোঁ, যেতিয়া সভাপতি ডাঙৰীয়া দেৱবৰ শইকীয়া ডাঙৰীয়া প্ৰথম দিনাৰ পৰা যিটো হৈ গ'ল তৃতীয় দিনালৈকে নাহি তেওঁলোকে যদি ক্ষমা খোজাৰ পিছত যদি তেওঁলোকে সমূহ সময়ৰ পৰা কথাটো ল'লেহেঁতেন, কাৰণ বিজেপি তেওঁলোকৰতো নহয় ছাৰ, বিজেপিটো ইয়াৰ ফাইদা ল'ব চেষ্টা কৰিবই, বিজেপিক তেওঁলোকে প্ৰতিহত কৰিব চেষ্টা কৰিব লাগিব। এতিয়া ছাৰ, উজনি অসমৰ কেইটামান সংগঠনৰ কথা কৈছে, চিতু বৰুৱাৰ কথাই কওক বা শৃংখল চলিহাৰ কথাই কওক, তেওঁলোকে কেতিয়া কি আন্দোলন কৰে আপোনালোকে জানে ছাৰ। কাৰ্বি আংলঙত এওঁলোকে এইটো খুব হুলস্থুল কৰিলে, কাৰ্বি আংলঙত যেতিয়া অনা অসমীয়া মানুহে যেতিয়া ছাৰ কাৰ্বি চাইনিজ গো বেক দি দিলে, তেওঁলোকে ঘৰত শুই থাকিলে। তেওঁলোকৰ চৰিত্ৰটো চবেই জানে, আন্দোলন তেওঁলোকে কেতিয়া কৰে, কোন সময়ত কৰে। গতিকে বিজেপিয়ে তেওঁলোকৰ বিৰোধী মানুহ, সেইটো প্ৰতিহত কৰিব লাগিব, বা সংগঠন কোনকিলে কৰি আছে তেওঁলোকৰ প্ৰতিহত কৰিব লাগিব। ৰেজাউলে ভুল কৰিছে, তাৰ কাৰণে ভুল কৰিছে নকৰিছে তথাপিতো ক্ষমা খুজিছে। গতিকে এইখিনি সম্পূৰ্ণ হৈ যোৱাৰ পিছত মই ভাবোঁ যে শক্তিশালীভাৱে ঐক্যবদ্ধতাৰে থিয় দিব লাগিব। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অসমৰ পৰা আঁতৰাব বিচাৰে, মই স্পষ্টকৈ ছাৰ কৈছোঁ, মোৰ অভিজ্ঞতাৰ মোৰ 72 ঘণ্টাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, ঐক্যবদ্ধতাৰে থিয় দিব লাগিব, সকলোৰে মাজত সমিল মিলেৰে আগবাঢ়ি যাব লাগিব। তেতিয়া ৰেজাউল কৰিম চৰকাৰ, আপোনাৰ এতিয়া ভৱিষ্যতৰ পৰিকল্পনা কি? আপুনি কংগ্ৰেছ দলত আৰু আপুনি নাই, গতিকে আপুনি এতিয়া নিৰ্বাচন একেবাৰে সমীপত, গতিকে আপুনি মোৰ আগত বেছি লুকুৱাবও নোৱাৰিব, কাৰণ আপুনি নিৰ্বাচন খেলিলেতো দুদিনৰ পিছত ধৰা পৰিব যে ইদেখন মেজমেলত এইটো ক'লে, আহি পেলাই এইটো ক'লে। গতিকে আপোনাৰ পৰিকল্পনাটো স্পষ্টভাৱে জনাব। পৰিকল্পনাটো ছাৰ, সংখ্যালঘু ৰাইজে বা বিশেষকৈ মই মোৰ যিটো সমষ্টি চিলেক্ট কৰিছিলোঁ সৃজনগ্ৰাম সমষ্টি, বা অসমৰ বিভিন্ন সংখ্যালঘু ৰাইজেও মোক বিচাৰিছিলে যে অসম বিধানসভাত ৰেজাউল কৰিম চৰকাৰ যাব লাগে, আৰু সেই আশালৈয়ে কিন্তু ছাৰ মই জইন কৰিছিলোঁ। গতিকে 10 দিনমান সময় ছাৰ মোক অলপ দিয়ক,
মই সকলো ৰাইজৰ লগত মই ঘূৰি এতিয়া অলপ বুজি লৈ কাৰণ এতিয়া মই এটা জোৰ জবস্তি মই এটা ঘটনা এটা মোৰ হৈ গ'ল এতিয়া ৰাজনীতি মোৰ কাৰণে গণ দ্বিতীয়বাৰ মই কিবা এটা ভুল কৰি সিদ্ধান্ত ল'লে আকৌ ছাৰ মোৰ জীৱনটোৰ মানে বিভিন্ন খেলি মেলিৰ সৃষ্টি হ'ব গতিকে মই সকলোৰে লগত কথা পাতি লাগিলে ছাৰ আপোনাৰ লগতো কথা পাতিম চবৰ লগতে পাতিম যে মই ভৱিষ্যত পৰিকল্পনা কি কৰিলে ভাল হ'ব গতিকে 10-15 দিনৰ ভিতৰত মই এইখিনি চালি জাৰি চাই মই এটা সুস্থ পৰিৱেশত সুস্থভাৱে এটা সিদ্ধান্ত লৈ মই নিশ্চিতভাৱে যদি ৰাজনীতি কৰোঁ বা কৰিব নালাগে আপোনালোকক জনাম এই ঘটনাটোৱে আপোনাক হিৰো বনালে নে জিৰ' কৰিলে চাওক ছাৰ মই হিৰো হ'বও নোখোজোঁ মই জিৰ' হ'বও নোখোজোঁ মই এজন অসমীয়া যুৱক হ'ব বিচাৰোঁ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু মিলা প্ৰীতিৰে এখন বৰ অসম কৰাৰ এজন সৈনিক হিচাপে থিয় হ'ব বিচাৰোঁ আৰু পিছপৰা সংখ্যালঘু জনগোষ্ঠীটোৰ আৰ্থ সামাজিক শৈক্ষিক ৰাজনৈতিক আৰু নাগৰিকত্বৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সন্মুখত থিয় হ'ব পৰা এজন যুৱক হ'ব বিচাৰোঁ গতিকে মোক ছাৰ হিৰোও নালাগে মই জিৰ' হ'ব নিবিচাৰোঁ মই সকলোৱে অসমত মিলিজুলি ভালকৈ থাকক সকলোৰে সমন্বয়ন সমবিকাশ আৰু সমমৰ্যাদা হওক এইখিনিয়ে মই বিচাৰোঁ কিন্তু আঙুলি টোৱালে আঙুলি বেকা কৰি অধিকাৰ কাঢ়ি আনিম বুলি যি ধৰণৰ বক্তব্য আপুনি ৰাখে বা উপস্থাপন কৰে ইয়াৰ দ্বাৰা আপুনি অসমখন ভৱিষ্যতে জ্বলোৱাৰ ইংগিত আৰু অধিক তাক অগ্নিপিণ্ডত পৰিণত কৰাৰ ইংগিত বহন কৰিছে ৰেজাউল কৰিম চৰকাৰ চাওক ছাৰ আমি ভাঙনমুখী পৰিৱেশত নাই এতিয়া বক্তব্য দিওঁতে কেতিয়াবা আমি চৰকাৰৰ বিৰুদ্ধে কিছুমান কথা আমি অলপ জোৰকৈ ক'ব লাগে সেইটো বেলেগ বস্তু ছাৰ কিন্তু এটা কথাই মই আপোনালোকৰ অন কেমেৰা কৈ গৈছোঁ আমি ভাঙনমুখী পৰিৱেশত নাই আমি আহিব লগা প্ৰজন্মই এইটো নাভাবক আপুনি হিন্দু মই মুছলমান আহিব লগা প্ৰজন্মই ভাবক আমি অসমীয়া আমি ভাৰতীয় আমি অসমৰ বাসিন্দা এইটো উদ্দেশ্যৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে হিন্দু মুছলিম নামনি উজনি ভাগ কৰি দি ছাৰ একেবাৰে নিম্ন স্তৰৰ পৰিৱেশ যিটো সৃষ্টি কৰিব বিচাৰিছে এইটো কিন্তু অহনি সংকেত গতিকে হিমন্ত বিশ্ব শৰ্মাৰ সেই অসমখন আমাক নালাগে আমি সকলোৰে মিলা প্ৰীতিৰ এখন অসম লাগে যাতে আমাৰ আহিব লগা প্ৰজন্মই নিজকে অসমীয়া হিচাপে জীয়াই থাকিব পাৰে আৰু অসমৰ নাগৰিক হিচাপে তেওঁলোকে বিচাৰে হিন্দু মুছলিম যাতে শব্দবিলাক নাথাকে মানি ল'লোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বিভাজনৰ ৰাজনীতি কৰিছে কিন্তু গৌৰৱ গগৈয়ে এইটো সমন্বয়ৰ ৰাজনীতি কৰিব নোৱাৰিলে আপোনাৰ ক্ষেত্ৰত চাওক এতিয়া সমন্বয় ৰাজনীতি কৰিবৰ কাৰণে মই গৈছিলোঁ গতিকে সমন্বয় ৰাজনীতিয়ে গৌৰৱ গগৈ ডাঙৰীয়া কৰিব পাৰিব নোৱাৰিব এইটো আগন্তুক দিনবিলাকত তেওঁৰ কৰ্মপন্থা বা লক্ষ্য উদ্দেশ্যই প্ৰমাণ কৰিব কিন্তু মই এটা কথাই কওঁ যে আজি গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আন যোনেই নহওক দেৱৰ শইকীয়া ডাঙৰীয়াই হওক বা মই বা আপুনি ৰাজনীতি মানুহক লৈ হ'ব লাগে মানৱতাক লৈ হ'ব লাগে অসমখনক লৈ হ'ব লাগে হিংসা বিদ্বেষ ঘৃণাক লৈ ৰাজনীতি হ'ব নালাগে মই বিৰোধী দল হওক বা চৰকাৰী দল হওক সকলোকে এটা অনুৰোধ কৰিম যে আমি পৃথিৱীৰ পৰা সকলোৱে গুচি যাব লাগিব কিন্তু সকলোৱে মানুহৰ হৈ মানৱতাৰ হৈ অসমৰ হৈ ৰাজনীতি কৰক তাতে আমি সকলোৱে শান্তিত সুখে থাকিব পাৰিম আৰু প্ৰজন্মই থাকিব পাৰিব বহুত ধন্যবাদ ৰেজাউল কৰিম চৰকাৰ আমাৰ দৰ্শকসকল আৰু আমি আপোনাৰ ভৱিষ্যতৰ প্ৰতিটো খোজৰ ওপৰত নজৰ ৰাখিম আৰু আপুনি বিভাজনৰ ৰাজনীতি কৰে নে সমন্বয়ৰ ৰাজনীতি কৰে সেয়া সকলোৱে দেখি থাকিব মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ